Yes, good evening everyone. Welcome to ClassFix Academy. So আজি APSCৰ ফালৰ পৰা APSC CCৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিলে আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ কিছু সময় পিছতে আকৌ APSC ফালৰ পৰা আৰু এটা নটিফিকেশ্যন দিছিলে বা দিছে য'ত APSCৰ ফালৰ পৰা ক্লিয়াৰলি মেনশ্যন কৰা হৈছে যে আজি যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে APSC CCৰ সেই ৰিজাল্টটো কেনচেল কৰা হৈছে আৰু নেক্সট ৰিজাল্ট শ্বৰ্টলি ডিক্লেয়াৰ কৰিব বুলি তেওঁলোকে মেনশ্যন কৰিছে। সো আই হোপ APSCৰ হিষ্ট্ৰীত আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই যে APSCৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ 2 ঘণ্টা বা আঢ়াই ঘণ্টা পিছত আকৌ সেই ৰিজাল্টটো কেনচেল কৰিছে APSC CCৰ। সো যি কি নহওক কিবা বিশেষ কাৰণত APSCৰ সেই ৰিজাল্টটো কেনচেল কৰিব লগা হৈছে আৰু ৰিজাল্টটো ডিক্লেয়াৰ কৰিব বৰ বেছি সময় হোৱা নাছিলে, 2 পৰা আঢ়াই ঘণ্টা সময় হৈছিলে বাৰু আৰু সেই 2 পৰা আঢ়াই ঘণ্টা সময়ৰ ভিতৰতে কিন্তু কেণ্ডিডেটসকলে চবে ৰিজাল্টটো পাইছিলে আৰু কেণ্ডিডেটসকলে চেলিব্ৰেট কৰিবলৈ আৰম্ভ কৰিছিলে। তো যি কি নহওক সেই কেণ্ডিডেটসকলে এতিয়া তেওঁলোকৰ চেলিব্ৰেশ্যনটো প'জ কৰিব লগা হৈছে আৰু নেক্সট ৰিজাল্টলৈকে তেওঁলোকে ৱেইট কৰিব লগা হৈছে। সো বেচিকেলি APSC ফালৰ পৰা কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন আজিৰ এই ৰিজাল্ট কেঞ্চেলেশ্যনক লৈ কিনে দিয়া নাই যে কি কাৰণত APSCয়ে ৰিজাল্টটো কেঞ্চেল কৰিব লগা হৈছে। তো এতিয়া কেণ্ডিডেটসকলৰ মনত কিন্তু বহুত বেছি কুৱেশ্যন মানে আহি আছে যে কিয় APSCয়ে ছাডেনলি এনেকুৱা এটা ডিচিশ্যন ল'ল বা ৰিজাল্ট এটা ডিক্লেয়াৰ কৰাৰ পিছত 2 ঘণ্টা বা আঢ়াই ঘণ্টা পিছতে আকৌ ৰিজাল্টটো কেঞ্চেলো কৰিব লগা হ'ল। সো কি কাৰণ হ'ব পাৰে। সো এনেকুৱা বহুত কুৱেশ্যন কেণ্ডিডেটসকলৰ মনত আহি আছে, মানে যিসকল কেণ্ডিডেট কোৱালিফাই কৰিলে যে তেওঁলোকৰ নামটো আৰু থাকিবনে বা নতুন আৰু কেণ্ডিডেটৰ নাম সোমাবনে, এনেকুৱা বহুত কুৱেশ্যন আহি আছে। তাৰ লগতে যিসকল কেণ্ডিডেট APSCৰ বাবে প্ৰিপেৰেশ্যন চলাই আছিলে তেওঁলোকৰো কিন্তু বহুত মানে কুৱেশ্যন মানে আহি আছে যে কি হ'ল APSCয়ে ছাডেনলি এনেকুৱা এটা ডিচিশ্যন কিয় ল'ব লগা হ'ল। সো APSCয়ে কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন দিয়া নাই অফিচিয়েলি, তথাপি আমি আমাৰ ফালৰ পৰা যিমান দূৰ গেছ কৰিব পাৰিছোঁ, যিমান দূৰ আমি অনুমান কৰিব পাৰিছোঁ যে ডাঙৰ কিবা চেঞ্জেছ হোৱা নাই চাগে, মাইনৰ কিবা মিষ্টেকৰ কাৰণে চাগে APSCয়ে ৰিজাল্টটো কেঞ্চেল কৰিছে আৰু শ্বৰ্টলি তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব বুলি জনাইছে। আৰু তাৰ লগতে যিসকল কেণ্ডিডেট মানে এনেকুৱা ভাবি আছে যে আমি APSCৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা বুলি বা চিলেকশ্যন পোৱা বুলি APSC CCৰ এক্সাম ক্ৰেক হ'ল বুলি আমি চেলিব্ৰেট কৰি আছিলোঁ, নেক্সট ৰিজাল্টত আকৌ আমাৰ নাম থাকিবনে নাথাকে। সো এইটো লৈ বহুত বেছি মানে কিন্তু পেনিক হৈ আছে কেণ্ডিডেটসকল। সো বৰ বিশেষ তেনেকুৱা নহয় বাৰু, হয়তো নতুন আৰু কেণ্ডিডেটৰ নাম সোমাব বা কিবা হয়তো মাইনৰ চেঞ্জেছ হ'ব, বাট তেনেকুৱা ছিগনিফিকেণ্ট চেঞ্জেছ ৰিজাল্টত নহয়। আৰু আই হোপ কিবা হয়তো ধৰক টাইপিং মিষ্টেক বা কিবা গ্ৰামেটিকেল মিষ্টেক বা কিবা মাইনৰ কিবা মিষ্টেকৰ কাৰণে ৰিজাল্টটো APSCয়ে কেঞ্চেল কৰিছে আৰু শ্বৰ্টলি ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব আৰু ৰিজাল্টত তেনেকুৱা ছিগনিফিকেণ্ট চেঞ্জেছ নহ'ব বুলি আমি আশা কৰিছোঁ। ছ' আই হোপ ৰিজাল্টটো চবৰে ভাল হ'ব আৰু যিসকল কেণ্ডিডেটকে কোৱালিফাই কৰিছিলে মানে ক্লিয়াৰ কৰিছিলে তেওঁলোকে নেক্সট ৰিজাল্টতে তেওঁলোকৰ নাম থাকিব। আৰু এয়াই বিশেষ জনাব লগা আছিলে, কেণ্ডিডেটসকলে বহুত ফোন কৰি আছে, কমেণ্ট কৰি আছে। ছ' এয়াই যে অফিচিয়েল APSC ফালৰ পৰা কোনো নটিফিকেশ্যন অহা নাই। ছ' ৰিজাল্ট আহিলেহে সেইটো গম পোৱা যাব আৰু কি হয়, কি চেঞ্জেছৰ কাৰণে APSC ৰিজাল্টটো বাতিল কৰিব লগা হ'ল বাৰু। তো যি কি নহওক আমি আপোনালোকক আপডেট কৰি থাকিম, ৰিজাল্ট দিয়াৰ লগে লগে আমি জনাইছিলোঁ আৰু ৰিজাল্ট কেঞ্চেল হোৱাৰ লগে লগে আমি আপোনালোকক জনাইছিলোঁ। এতিয়া আমি যিহেতু কমেণ্ট আৰু ফোন আহি আছে গতিকে ভিডিঅ'টো বনাই দিলোঁ আৰু নেক্সট ৰিজাল্ট অহাৰ লগে লগে আমি ডেফিনেটলি আপোনালোকক ইনফৰ্ম কৰিম আৰু আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাই থাকিব। যিসকল নতুন বেটছ যিটো আমাৰ APSCৰ কাৰণে ষ্টাৰ্ট হৈছে, য'ত কেণ্ডিডেটসকল পঢ়ি আছে, সেইটো বেটছত মানে কেণ্ডিডেটসকলে সেইটো বেটছৰ পৰা বহুত বেছি মানে কুৱেশ্যন আহিছিলে, কিন্তু বহুত বেছি ফোন আহিছিলে, ছাৰ এইটো কিয় হ'ল, কি পৰিস্থিতি তেনেকুৱা হ'ল, মানে কিয় হ'ল এইটো APSC এনে কিয় কৰিলে। তো যি কি নহওক বাৰু, ছ' পেনিক কৰিব নালাগে, অলপ ধৈৰ্য ৰাখিব লাগে, নেক্সট ৰিজাল্ট আহিব তেতিয়া ডিটেইলছ গম পোৱা যাব। ছ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, টেক কেয়াৰ, গুড নাইট।